আজি মেকআপত নাই নেকি মেম ডিচিৰ ফেচবুকৰ ফটোত কমেণ্ট কৰিছিল এজনে সেই কমেণ্টত হা হা ৰিয়েক্ট দিছিল আন এজনে আৰু সেই হা হা ৰিয়েক্টৰ বাবে এতিয়া কান্দিবলগীয়া হৈছে লোকজনে হায়ে অপৰাধ হ'ল মোৰ হাহাটোৱে আজি ডেটত মোৰ কাৰণে এটা অপৰাধ হ'ল আৰু মই আজি হাহাৰ কাৰণে আজি মই ইমানখিনি এটা ইমান কষ্ট পালো ইমান হেৰেছমেণ্ট পালো হয় ঘটনা 2023 চনৰে সেই সময়ত কোকৰাঝাৰৰ ডিচি আছিল বৰ্তমানৰ নলবাৰীৰ ডিচি বৰ্ণালী কলিতা আৰু বৰ্ণালী কলিতাই ফেচবুকত এখন ফটো আপলোড কৰিছিল সেই ফটোখনত আজি মেকআপত নাই নেকি মেম বুলি কমেণ্ট কৰিছিল নৰেশ বৰুৱা নামৰ এজন লোকে নৰেশ বৰুৱাৰ কমেণ্টত আকৌ হা হা ৰিয়েক্ট কৰিছিল অমিত চক্ৰৱৰ্তীয়ে 2023ৰ কথা মোৰ এতিয়া মনতে নাই এতিয়া দাদা আপুনিও চাগে ফেচবুক কৰে আপোনালোকে সবে চাগে ফেচবুকত 2023ত আপুনিও কিমান জায়গাত কমেণ্ট কৰিছে কিমান জায়গাত লাইক কৰিছে আপোনাৰো চাগে মনত নাই মোৰো মনত নাই তাৰ পিছতে নৰেশ বৰুৱাই কমেণ্ট ডিলিট কৰিছিল যদিও সেই কমেণ্টৰ স্ক্ৰীনশ্বট মাৰি থৈছিল ডিচি বৰ্ণালী কলিতাই পৰৱৰ্তী পৰ্যায়ত সেই স্ক্ৰীনশ্বট দি কোকৰাঝাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল ডিচি বৰ্ণালী কলিতাই কোকৰাঝাৰ থানাত 2023ৰ 25 এপ্ৰিলত ৰুজু হৈছিল 120B/345D1/500/509/66 নম্বৰৰ এক গোচৰ বৰ্ণালী ডেকাই ফেচবুক কমেণ্ট যোগে নৰেশ বৰুৱাক গোচৰ দিয়াৰ কথা জনোৱাত ফেচবুক একাউণ্ট ডিলিট কৰিছিল নৰেশ বৰুৱাই ইফালে সেই কমেণ্টত হা হা ৰিয়েক্ট দি এতিয়া বিপদত অমিত চক্ৰৱৰ্তী অৱশ্যে আদালতে জামিন দিয়ে অমিত চক্ৰৱৰ্তীক মই জাষ্ট ইমানটো এফআইআৰ চাই পেলাই মই গম পালো যে মই এটা হা ৰিয়েক্ট কৰিছিলো হেতুৰ পৰাই মানে মোৰ নামত কেছ দিছে কাৰ কমেণ্টৰ হা কোনে দিছিল মানে মোৰ অধিবক্তাই কোৱা মতে মিষ্টাৰ নৰেশ বৰুৱাৰ নাম মানে মানুহ এজনৰ কমেণ্টত বোলে মই হা ৰিয়েক্ট কৰিছো মই একো মনত নাই 2023ৰ কথা 2023ত যদি কেছটো হলে হয় তেতিয়াহলে বেলেগ কথা 2023ত আৰু মই কমেণ্ট কৰাই নাই কমেণ্টটো মই কৰা নাই মই জাষ্ট বেলেগ এজনৰ কমেণ্টত মই ইমজি এটা দিছো আৰু ইমজিও মই দিয়া নাই মই জাষ্ট কমেণ্টটোত এই যে লাইক অপশ্যনত যেটা আপোনাৰ আজিকালি যে ওলাই যে হাহা ৰিয়েক্ট সেইটোৱে কৰিছো মই মানে হাহাৰ কাৰণে আপুনি মই হাহাৰ কাৰণে আজি মই কোৰ্টত দৌৰিব লগা হ'ল মই আজি হাঁহিছো কাৰণে মই আজি ইমানখিনি হেৰেছমেণ্ট পালো তাকো এজন নৰ্মেল মানুহৰ পৰা নহয় এজন ডিচিৰ পৰা হু ইজ এ IS অফিচাৰ মানে ইমান ডাঙৰ মানুহৰ পৰা হায়ে অপৰাধ হ'ল মোৰ হাহাটোৱে আজি ডেটত মোৰ কাৰণে এটা অপৰাধ হ'ল আৰু মই আজি হাহাৰ কাৰণে আজি মই ইমানখিনি এটা ইমান কষ্ট পালো ইমান হেৰেছমেণ্ট পালো আজি মোৰ মা ঘৰত অকলে মোৰ দেউতা ঢুকুৱা আজি 5 বছৰ হৈ গ'ল মোৰ মাৰ গা বেয়া থাকে আজি আপুনি বেল পালে আজি মই বেল পালো আজি সন্মানীয় কোকৰাঝাৰ CJM কোৰ্টে মোক আজি বেল প্ৰদান কৰিলে গতিকে আপুনিও যদি ফেচবুক ব্যৱহাৰ কৰে তেন্তে সাৱধান অন্যথা লাইক কমেণ্ট কৰিও বিপদত পৰিব পাৰে আপুনি নিশ্চয়কৈ আজি বেল এটা ফাইল কৰা হৈছিলে কোকৰাঝাৰ CJM কোৰ্টত এফআইআৰটো দিছিলে IS বৰ্ণালী ডেকাই 2023 আৰু আজি বেল ফাইল কৰা হৈছিলে অমিত চক্ৰৱৰ্তীৰ ফালৰ পৰা ফাইল কৰিছিলে বাই এন এডভোকেট ৰোজ ভৰালী বিৰু সাহা আৰু ডাইনা দ্বাৰা তেওঁৰ এলিগেশ্যনখিনি আছিলে অমিত চক্ৰৱৰ্তীয়ে বৰ্ণালী ডেকাৰ এটা পোষ্টত কোনোবাই কমেণ্ট কৰিছিলে সেই পোষ্টৰ কমেণ্টত তেওঁ এটা ৰিয়েকশ্যন দিছিলে হাহাৰ তাৰ কাৰণে তেওঁৰ এগেইনষ্টত IS বৰ্ণালী ডেকাই কেছ এটা ৰুজু কৰিছিলে 2023 কোকৰাঝাৰ PSত কেছ নম্বৰ আছিলে 153 কোকৰাঝাৰ PS আৰু আণ্ডাৰ ছেকশ্যন IPC 120B 354D 1-500-509 আৰু IT Act 66 গোটেইখিনি কোৰ্টে আজি চাই পেলাই বেলৰ যোনখিনি নেচাৰ আছিলে বেলেবল আছিলে আৰু মাননীয় CJM কোৰ্টৰ পৰা আজি বেল দিয়া হয় অমিত চক্ৰৱৰ্তীক আৰু এইখিনি আছিলে আৰু ফেচবুকত কমেণ্ট লৈ পেলাই এইখিনি কেছ কৰা গৈছিলে তেওঁৰ ফালৰ পৰা